हेलो गाइस अस्सलामु आलैकुम मैं आज এটা এয়ার ফাইবার প্লাস জিও এয়ার ফাইবার প্লাস এটা ইনস্টল কৰিবলৈ আহিছোঁ আপোনালোকে যদি জিও এয়ার ফাইবার প্লাস বা জিও ফাইবার এয়ার ফাইবার যদি কানেকশ্যন ল'ব বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু কেনেকৈ প্ৰচেছখিনি মই বুজাই দিম আৰু কেনেকৈ কি লগাই আছোঁ আপোনালোকক মই দেখাই দিম ঠিক আছে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক এইটো চাওক এইটো A6 বুলি কয় সৰি C6 বুলি কয় আৰু যেটো টাৱাৰ আছে এটো টাৱাৰত মানে A6 লগোৱা আছে মই এটো A6 ৰ লগত AC6 ৰ মানে বিয়া বতাই দিম তেতিয়াহে মানে ওয়াইফাইটো পাব আৰু মই এটো আপডেট দি আছো এটো চাওক আপডেট হলে আৰু এটো OPL এবিলাক দি মানে মই কানেকশ্যন বিলাক কৰো এটো আপডেট দিও এই OPL দি এটো মই ফিটিং কৰিলো অলৰেডি আপোনালোকে মোৰ ভিডিওটো চাই থাকক এটো C6 বুলি কয় এটো মই ফিটিং কৰিলো এটো ফিটিং কৰিলো বেকেটটো মই ফিটিং কৰিলো এতিয়া মই এটো ইয়াতে লগাম যেটো মই এটোত লগাম সব এটোত লগাই দিলো মই টাইট কৰিম এটো টাইট কৰিব লাগিব এটো কি ধুনিয়া দেখা যায় চাওক এটো আপডেটটো হৈ আছে এটো 75 হলে তো 100 হ'ব লাগিব তাৰ পিছত এটো আপডেট ফুলি আপডেট হৈ যাব চাই থাক এটো আপডেটটো হৈ গল এটো আপডেটটো কেনেকৈ দিব পাৰি আপোনালোকক মই প্ৰসেছখিনি ইয়াৰ পিছত এটো ই কৰি লওঁ এটো পিছত মই বুজাই দি আছো এটো 80 সেকেন্ড আপোনাৰ ৰখিব লাগিব আমি সদায় মানে কাস্টমাৰ বিল্ডিংৰ ওপৰৰ পৰাহে কাম কৰো আমাৰ যেটো C6 টো লগাব লাগে এটো বিল্ডিংৰ ওপৰত লগাব লাগে আৰু মই যদি বিল্ডিংৰ ওপৰৰ পৰা আপোনালোকক এটা ভিউ দেখাই দিও সিনেমাটিক শট এটা দেখাই দিও মজা লাগি যাব বুলি কৈছো তাৰিখ মজা লাগি যাব বুলি কৈছো মই 0.5x ত এটা ভিডিও ধুনিয়াকৈ এটা সিনেমাটিক শট এটা দেখাই দিও আপোনালোকে চাই থাকক মজা লাগি যাব হেলিকপ্টাৰ আহিছে মোৰ পৰা মিনিমাম 10 কিলোমিটাৰ দূৰত আছে এটো চাওক বন্ধুসকল এতিয়ালৈকে কিন্তু হোৱা নাই এটো যদি নহয় তেতিয়া হলে এটো ডাটাটো অফ কৰি দিব ওয়াইফাইটো অফ কৰি দিব ঠিক আছে ওয়াইফাইটো অফ কৰি দিব এনেকুৱা আহিব ইয়াৰ পৰা কাটি দিব আকৌ ওয়াইফাই অন কৰিব ডাটা কিন্তু অন নকৰিব দে কৰিলে আকৌ প্ৰসেছ মাৰিব মজা লাগিছে নে চাওক মিনিমাম 10 কিলোমিটাৰ ওপৰতে গৈ আছে মোৰ পৰা চাওক এই বস্তুটো আপোনালোকৰ আপগ্ৰেড হোৱাৰ পিছত C6 টো আপডেট হোৱাৰ পিছত তো এনেকুৱা হৈছে বস্তুটো প্ৰবলেমটো বুজি পোৱা নাই কিন্তু এনেকুৱা প্ৰবলেম দি থাকে এই কাৰণে এটা কামত মানে 2-3 ঘণ্টা লাগি যাব পাৰে কেতিয়াবা এটো চাওক আহি গল ইয়াতে কিমান আহিছে 48 আহিছে মই অলপমান এটো ঘূৰাই দিম ইফালে মই অলপমান ঘূৰাই দিম এতিয়া চেক কৰিম 48 ত হৈ যায় আপোনাৰ 42 ৰ পৰা আপোনালোকে 56 লৈ ধুনিয়াকৈ ইন্টাৰনেট পাব যদি মিলাব পাৰে আপোনালোকে চাওক আৰু অলপ ঘূৰাই দিও ৰিচেট মাৰি দিলো আৰু কমি গল হ'ব 48 থাকিলেও অসুবিধা নাই 47 50 ৰাখিলে ভাল আৰু
যদি টাৱাৰটো দেখা যায় তেতিয়াহ'লে ধুনীয়াকৈ 50 ৰাখি দিব, ঘূৰাই দিব অলপ। 48, 49 হ'ব। মই ইয়াতে কনফাৰ্ম মাৰি দিলোঁ। অ'কে, মই ইয়াতে কনফাৰ্ম মাৰি দিলোঁ। ঠিক আছে, এতিয়া মই টাইট কৰিম। এতিয়া ধুনীয়াকৈ টাইট কৰি দিম। ৰেঞ্জ এটা হেৰাই গ'ল, এটা কাষ্টমাৰ ঘৰত মই বিচাৰি নাপালোঁ, মানে ক'ৰবাত পৰি গ'ল। সেইকাৰণে মই এটা ৰেঞ্জ দি কৰি আছোঁ, কিন্তু টাইট কৰি আছোঁ। টাইট কৰিব লাগিব। এতিয়া হৈ গ'ল। হোৱাৰ পিছত মইতো এড কনজুমেবল মাৰিম। চৰি, ডাটাটো অফ কৰি ল'ব, ডাটাটো অন কৰি ল'ব, ৱাইফাই অফ কৰি ল'ব। গোটেইখিনি যিমানখিনি যায় ভৰাই দিব। 111 ছেভ। এতিয়া স্কেন কৰিব দিব ডিভাইচটো স্কেন কেনেকৈ কৰিব চাই লওক। স্কেন হৈ গ'ল, চব স্কেন হৈ গ'ল। ছেভ মাৰিলে এতিয়া ফটো আপলোড কৰিব লাগিব। ডিভাইচ প্লেচমেণ্ট, ফটো মাৰি দিলে আৰু এটা ছাৰ্ভিচ লকটো কেনেকৈ দিব, ইয়াতে ক্লিক কৰিব, কণ্টিনিউ। ইয়াতে বান্ধি ল'ব লাগিব আগতে, ধুনীয়াকৈ ছাৰ্ভিচ লকটো ধুনীয়াকৈ বান্ধিব, তাৰপিছতহে আপোনাৰ এইটো আপগ্ৰেড হ'ব। হৈ গ'ল। এতিয়া মই কমপ্লিট ৱৰ্ক অৰ্ডাৰ মাৰিম। এতিয়া ৰিভিউ কৰিব ফটোখিনি। এতিয়া চাওক, এইটো ৰিভিউ কৰি আছে। এইটো এপ্ৰুভ হৈ গ'ল, কমপ্লিট। এইটো স্ক্ৰীনশ্বট মাৰি কিনে SMS-ক পঠাই দিলে হ'ল। ঠিক আছে, গ্ৰুপত পঠাই দিলে হ'ল। আপোনালোকৰ যিটো গ্ৰুপ থাকিব সেইটো পঠাই দিলে হ'ল। আৰু এইটো ভালকৈ ফিটিং কৰিলে হ'ল, নহ'লে আপোনালোকৰ পিছত আৰু এটাই হয়, সেইটো কিন্তু আপোনালোকৰ নহ'ব, প্ৰচেছটো নহ'ব। এইটো এতিয়া মই এইটো কেবল কাষ্টমাৰ ঘৰৰ ভিতৰত দিম। কেবলটো গুচাই দিছোঁ, মানে পেলাই দিছোঁ কেবলটো। কাষ্টমাৰ ঘৰ পাই যাব, মই তাতে যাই কিনে পিনটো মাৰি থৈ আহিম, কাৰণ ভিতৰত কিমানখিনি বা কেবল লাগে মই ইয়াতে আগতে কাটি নিদিওঁ। চ' ভিতৰত আগত পিনটো মাৰি ল'ম মই। আৰু এটা কথা কওঁ,
আপোনালোকে বিল্ডিঙৰ ওপৰত যে কাম কৰিব তো সাৱধানতাটো অৱলম্বন কৰিব দেই। সকলো কিন্তু সাৱধান হৈ কিনে কাম কৰিব, নহ'লে ইফালে চাব ইফালে টিন আছে গোটেইখিনি পৰি যোৱাৰ চান্সটো থাকে। মানে অলপমান সাৱধান হৈ থাকিব, ভালকৈ কাম কৰিব। থেংক ইউ। মই কাষ্টমাৰ ঘৰৰ ভিতৰত যাম। মই তাতো কাষ্টমাৰ ৰুমৰ ভিতৰত থৈ আহিলোঁ। এতিয়া মই কানেক্টৰ বনাম। চাওক কানেক্টৰ কেনেকৈ বনাব পাৰিম এইটো চাই লওক। তাতো কাটি ল'ব। চৰি, আগতে এই বস্তুটো এইটো চাইছে, এইটো এনেকৈ লগাব লাগিব, ঠিক আছে। আগতে এইটো ভৰাই ল'ব। ভৰাই ল'লে কাটিব, এটা সূতা থাকে, সূতাটো কাটি ল'ব, মিলাই ল'ব। চাই ল'ব, এইটো দিব প্ৰথমতে, তাৰপিছত এইটো, তাৰপিছত এইটো। এনেকৈ ধৰি ল'ব বস্তুটো, এনেকৈ টাইট কৰি ধৰি ল'ব, যাতে যেতিয়া মিলাম তেতিয়া বস্তুটো মানে ইফাল সিফাল নহয়। এইটো ইফালে নাযায়, এইটো ইফালে নহয়। উল্টা পুল্টা হ'লে কিন্তু আপুনি ইণ্টাৰনেট নাপাব। দিব, এইটো দিব, এইটো দিব, এইটো দিব, এইটো দিব। এইটো বাৰু মই এটা স্ক্ৰীনশ্বট দি দিম, এইটো ফটো এটা মাৰি দি দিম, আপোনালোকে চাই ল'ব। এইটো স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে। তাৰপিছত চাব এনেকৈ মিলিছেনে নাই। ঠিক আছে, মিলি গ'ল। কাটি দিলোঁ। কানেক্টৰ এইবিলাক গোটেইখিনি কিন্তু কোম্পানীৰ পৰা দি দিব আপোনালোকে। মোৰ কিন্তু অলপো ইফাল সিফাল হোৱা নাই কিন্তু চবৰ ভিতৰত বালা আছে নেকি, কিবা মাটি লাগি আছে নেকি, একো নাই। যেতিয়া ভৰাব বস্তুটো যাতে উল্টা পুল্টা নহয় চাব। মোৰ কিন্তু অলপো উল্টা পুল্টা হোৱা নাই। এইটো ধৰিব, এইটো চাব, এইটো চাব। এনেকৈ এইফালে দিব, এইফালে এনেকৈ ভৰাই দিব, এনেকৈ দিব। এইফালে চাওক, এই দাঁতখিনি যে আছে, এই দাঁতখিনিত সেইটো আহিব লাগিব, ঠিক আছে। এটা দিলোঁ আৰু এটা দি দিলোঁ। অলপমান এইটো টানি দিব। ভৰাই দিব। পুৰা টাইট কৰি দিব। পুৰা টাইট। এতিয়া কি কৰিব, এতিয়া এটা বস্তু কৰিম, কিন্তু এইটো কিন্তু কৰিবই লাগিব আপোনালোকে। এইটো মেণ্ডেটৰী হয়, এইটো কৰিবই লাগিব। এইটো কিন্তু কৰিব লাগিব আপোনালোকে দেই। এনেকৈ কৰিব। এইটো ছাৰ্ভিচ লক বুলি কয়। এইখিনি এইটো টাই কোম্পানীৰ পৰা দি দিব আপোনালোকে। দি দিব, কৰিব, তলত বান্ধিব। 2 পেচমান মাৰি দিব। এটা দিলোঁ, অলপ ভালদৰে থাকিবলৈ আৰু এটা মাৰি দিম। অলপ সমান কৰি দিলে ভাল দেখা যায় বস্তুটো।
হৈ গ'ল। কেতিয়া দিলে এইখিনি কিন্তু দিব লাগিব, এইখিনি নিদিলে কেতিয়াবা পিছত RMD লগালে এইখিনি লাগিব কিন্তু চাব। গুচি গৈছে। এতিয়া ওপৰৰ কামটো ফিনিছ।